গাইজ আমি আহিছোঁ গড়াইমাৰী বজাৰত চেণ্টাৰত মানে SLC এক্সাম যিটো হয় সেইটো চেণ্টাৰত মানে আমাৰ স্কুলৰ প্ৰমোশ্যন কৰিবলৈ কাৰণে তাৰমানে স্কুলৰ পৰা বেনাৰ আৰু কেলেণ্ডাৰবিলাক দিম ছাত্ৰ ছাত্ৰীসকলক যিসকলে SLC এক্সাম দি আছে এইবাৰ ফিল কৰি যাতে আমাৰ স্কুলত যায় হয় ফেল কৰি যাতে আমাৰ স্কুলত যায় আমি আহিছোঁ আৰু ছাদ্দাম আহিছে আৰু দুটা ছাৰ আহিছে ছাৰ এটা হ'ল আমাৰ প্ৰিয় সানি ছাৰ আৰু এটা আমাৰ যে ফিজিক্স ছাৰ এতিয়া অলপ বজাৰত যাই আছোঁ মানে বজাৰতে ঘূৰা ঘূৰি কৰি টাইম আছে আৰু 11টা বজাত পৰীক্ষা শেষ হ'ব আমি এতিয়া চাহ পানী অলপ খাই আহোঁ খাই আহোঁ অলপ তো সেইসকলে ভিডিঅ'টো চাই থাকিব এই আমাৰ সাদ্দাম দা কেলেণ্ডাৰ লৈ থিয় হৈ আছে ইয়াত আহিছোঁ মানে স্কুলৰ প্ৰমোশ্যন কৰাৰ কাৰণে চিলিণ্ডাৰ দি মানে অলপ মজবুতকৈ বনাইছোঁ মানে যাতে ছাত্ৰী ছাত্ৰীবিলাকে যাতে পেলাই নিদিয়ে সেইকাৰণে টকা বহুত খৰচ হৈছে টকাটো খৰচ হৈছে কিন্তু কামো হ'ব কামো হ'ব কৰি দিওঁ আৰু এই আমাৰ সানি ছাৰ আছে এইটো আমাৰ সানি ছাৰ প্ৰমোশ্যন কৰি আহিলোঁ মানে কিবা কিবি ছাৰে দিব দিছিল এইবিলাক দিলোঁ আৰু কিমানজন আহে ইয়াৰ পৰা নাজানো মানে কনফিডেঞ্চ আছে মানে 10জন মান আহিব আৰু ইয়াৰ পৰা 10জন আহিলে বহুত আৰু ইয়াৰ পিছত আমি যাম 4-5টা চেণ্টাৰ একেদিনত কভাৰ কৰিছোঁ মানে 2টা কৰি গ্ৰুপ বনাইছোঁ ইয়াত আমি আহিছোঁ গড়াইমাৰী আমি আহিছোঁ আৰু টোপামাৰীত আৰু 2জন পঠাইছোঁ সন্তুলিত পঠাইছোঁ আৰু এটা পাৰপাতাৰ বুলি কয় সেইটোত পঠাইছোঁ